যি ঘটনা ঘটিছে কোকৰাঝাৰ বিটিসি এসেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ এফালেদি এক্সিষ্টিং ট্ৰাইবেলবিলাকক উচতাই দিছে আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেলবিলাককো উচতাই দিছে বিজেপি চৰকাৰে দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী পলাই দিছে অসমৰ পৰা আৰু অসমত থকা জনজাতি আৰু অজনজাতি নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয় সংঘাত হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ আনহাতে বিধানসভাৰ ক্ষেত্ৰতো কৈছে যে বিধানসভাত যিমানবিলাক এছটিৰ কাৰণে সংৰক্ষিত আসন তাত নতুন এছটিবিলাক সোমাব নোৱাৰে যিবিলাকক কৈছে এছটি ভি এজনো এছটি তাত সোমাব নোৱাৰে আশা প্ৰকাশ কৰিছে যে বিধানসভাৰ আসনৰ ক্ষেত্ৰত যদিহে এই যে এছটি ভিটো সোমোৱাৰ কাৰণে ট্ৰাইবেলৰ সংখ্যা যদি বাঢ়ে তেতিয়া অট'মেটিকেলি যদি চিট বাঢ়ি যায় তেতিয়াহ'লে বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত এছটি ভি সোমাব পাৰিব এছটি ভিটো তেতিয়া বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত সোমাব পাৰিব তাৰ পাছত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কৈছে যে কেন্দ্ৰীয়